পুনৰ উত্তপ্ত খেৰণী প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত আৰক্ষী অনাকাৰ্বি অনাঅসমীয়াক উচ্ছেদ কৰা দাবীত এতিয়াও অশান্ত হৈ আছে পশ্চিম কাৰ্বি আংলং কাৰ্বি অনাকাৰ্বি সংঘাতৰ দিশে খেৰণীৰ পৰিস্থিতি তুলিৰাম ৰংহাঙৰ পৈতৃক বাসগৃহত অগ্নিসংযোগ কৰাৰ পিছতেই পিজিআৰ আৰু ভিজিআৰ ভূমি বেদখলমুক্ত কৰাৰ দাবীয়ে সৰ্বাত্মক ৰূপ লৈছে পাহাৰীয়া পশ্চিম কাৰ্বি আংলং জিলাত যুযুধান দুয়োপক্ষক শান্ত কৰাৰ বাবে তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন পশ্চিম কাৰ্বি আংলং জিলাত পিজিআৰ আৰু ভিজিআৰ ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত চলি থকা আন্দোলনে এক ভয়াৱহ হিংসাত্মক ৰূপ ধাৰণ কৰিছে এই উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলাখনত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰা জাৰি কৰা হৈছে উল্লেখ্য যে সোমবাৰে একাংশ উত্তেজিত প্ৰতিবাদকাৰীয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিজেপি নেতা তুলিৰাম ৰংহাঙৰ ডংকামুকানস্থিত পৈতৃক গৃহত অগ্নিসংযোগ কৰিছিল এই ঘটনাই সমগ্ৰ পাহাৰীয়া জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে তীব্ৰ উত্তেজনা অব্যাহত আছে প্ৰতিবাদকাৰীয়ে খেৰণী থানাৰ সমীপত শিলাবৰ্ষণ কৰাৰ লগতে তাত বসবাস কৰা বিহাৰী আৰু নেপালী সম্প্ৰদায়ৰ লোকসকলকো আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে পশ্চিম কাৰ্বি আংলঙৰ ফেলাংপিত বিগত দুসপ্তাহ ধৰি 9জন ব্যক্তিয়ে পিজিআৰ আৰু ভিজিআৰ ভূমিৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদৰ দাবীত আমৰণ অন্বেষণ কৰি আছিল 22 ডিচেম্বৰত আৰক্ষীয়ে স্বাস্থ্যজনিত কাৰণত দৰ্শাই অনশনকাৰীসকলক প্ৰতিবাদস্থলীৰ পৰা আঁতৰাই লৈ যোৱাত পৰিস্থিতি অধিক অৱনতি ঘটে প্ৰতিবাদকাৰীসকলৰ মতে কেইগৰাকীমান অনশনকাৰীসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যায় তাৰ পিছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে অৱশ্যে আৰক্ষী চৰকাৰৰ মতে অনশনকাৰীসকলক উন্নত চিকিৎসাৰ বাবেহে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছিল কিন্তু একাংশ লোকে তেওঁলোকক গ্ৰেপ্তাৰ কৰা বুলি ভাবি উত্তেজিত হৈ পৰে আৰু হিংসাত্মক কাৰ্যকলাপত লিপ্ত হয় উল্লেখ্য যে কাৰ্বি জনজাতীয় সংগঠনসমূহে দীৰ্ঘদিন ধৰি পিজিআৰ আৰু ভিজিআৰ ভূমিৰ পৰা বেদখলকাৰী উচ্ছেদ কৰিবলৈ দাবী জনাই আহিছে ইয়াৰ পৰিপ্ৰেক্ষিতত 2024 চনৰ আৰম্ভণিতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে 103টা পৰিয়ালক উচ্ছেদৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু উচ্ছেদৰ জাননী পোৱা লোকসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ বাবে বৰ্তমান এই প্ৰক্ৰিয়াটো আইনী মেৰপাচত আবদ্ধ হৈ আছে আনহাতে বিহাৰী সম্প্ৰদায়ৰ এটা সংগঠনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক এখন স্মাৰক পত্ৰ দি এই ভূমিত বসবাস কৰা লোকসকলক বৈধতা প্ৰদানৰ দাবী জনাইছিল যিয়ে কাৰ্বি সংগঠনসমূহক অধিক ক্ষুব্ধ কৰি তোলে যাৰ বাবে জিলাখনৰ পৰিস্থিতি অধিক জটিল হৈ পৰিছে ইপিনে পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে অসম চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগু আৰক্ষী অঞ্চলৰ প্ৰধান হৰমিত সিঙে ক্ষতিগ্ৰস্ত এলেকা ভ্ৰমণ কৰে অসম চৰকাৰে এই সমস্যা সমাধানৰ বাবে ডিচেম্বৰ মাহৰ ভিতৰতে এক ত্ৰিপাক্ষিক বৈঠক আহ্বান কৰাৰ সিদ্ধান্ত লৈছে এই বৈঠকত অসম চৰকাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু প্ৰতিবাদকাৰী থলুৱা লোকসকলৰ প্ৰতিনিধি উপস্থিত থাকিব বুলিও কোৱা হৈছে বৰ্তমান অঞ্চলটোত শান্তিৰ শৃংখলা বৰ্তাই ৰাখিবলৈ অতিৰিক্তভাৱে CRPF আৰু কামাণ্ডো বাহিনী মোতায়েন কৰা হৈছে News Desk Report, Northeast Now.